আৰু অহা কাইলে সমগ্ৰ অসমতে এই অধিসূচনাখন আমি দাহ কৰিম আৰু চৰকাৰে যদি এইটো উঠাই নলয় নটিফিকেশ্যন যদি উইথড্ৰ নকৰে তেতিয়াহ'লে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কথা আছিল যে CC2R সৈতে আৰু মাৰ্ঘেৰিটাৰ যিখিনি এফেক্টেড মানুহ তেওঁলোকৰ নেতৃবৃন্দৰ সৈতে আলোচনা কৰিহে নটিফিকেশ্যনটো ইস্যু কৰাৰ কথা আছিল কিন্তু সকলোকে অন্ধকাৰত ৰাখি CC2I হওক বা অসমৰ জনজাতি ৰাইজকে হওক বা তিৰাপৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিসকলকে সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি এই নটিফিকেশ্যনটো জাৰি কৰিছে এই সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই সিদ্ধান্তটো চৰকাৰে গ্ৰহণ কৰিছে এইটোক আমি মানি ল'ব নোৱাৰোঁ যোৱা 18 তাৰিখে আমি ষ্টেট লেভেল এটা বিশেষ জনজাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ এই অভিৱৰ্তনে তিৰাপ ট্ৰাইবেল বেল্টৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা অৰ্থাৎ সুৰক্ষিত শ্ৰেণী বৃদ্ধি কৰাৰ যি সিদ্ধান্ত তাক প্ৰত্যাহাৰ কৰি তাৰ যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ এবৰিজিনেল ট্ৰাইব আছে সিংফো টাংচা খামটি সেমা টাই খামিয়াং টাইফাকে টাই তুৰুং সকলক তেওঁলোকৰ ভূমি সুৰক্ষা দিবৰ কাৰণে বা ট্ৰাইবেল বেল্ট ব্লকটো তিৰাপ বেল্টটো অক্ষত অৱস্থাত ৰাখিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰক দিয়া কথা আছিল আৰু চৰকাৰে মুখ্যমন্ত্ৰী পৰ্যায়ত এটা CC2R সৈতে আলোচনা কৰিম বুলি কৈছিল কিন্তু এই আলোচনা অনুষ্ঠিত নকৰাকৈ আমাক সম্পূৰ্ণৰূপে ডাৰ্কত ৰাখি অন্ধকাৰত ৰাখি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰি এই নটিফিকেশ্যন জাৰি কৰিছে এই নটিফিকেশ্যনটো CC2R বা অসমৰ জনজাতি ৰাইজে কেতিয়াও আমি মানি নলওঁ এইটো গ্ৰহণযোগ্য নহয় এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা যে চৰকাৰে ট্ৰাইবেলৰ কথাটো চিন্তা কৰা নাই অসমৰ ভূমিপুত্ৰ ট্ৰাইবেলৰ সকলৰ মানে বিৰুদ্ধেহে কামবিলাক কৰা পৰিলক্ষিত হৈছে প্ৰতিটো ষ্টেপে যেন আমাৰ এগেইনষ্টত গৈছে তেনেকুৱা এটা অনুমান হৈছে প্ৰায় প্ৰতিটো পদক্ষেপ ইতিমধ্যে শদিয়া মুৰকং চেলেক চিচিটঙানী এণ্টায়াৰ BTRত আহোম মৰাণ মটকৰ চুতীয়া আৰু কোচৰাজবংশীৰ লগতে গোৰ্খা সম্প্ৰদায়ক শেডুল ট্ৰাইব কি কয় প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত কৰিছে নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ হিচাপে 1947 চনৰ পৰা গঠিত বেল্ট ব্লকবিলাকত নেপালী গ্ৰেজিয়াৰ আৰু কাল্টিভেটৰসকল প্ৰটেক্টেড তিৰাপতো তেওঁলোক প্ৰটেক্টেড 13 মাৰ্চ 1951 চনত গঠিত তিৰাপ বেল্টত নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ তেওঁলোকৰ সংখ্যা আছিল মাত্ৰ 411 পৰিয়াল কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ সংখ্যা হাজাৰ হাজাৰ বৃদ্ধি পাইছে এনক্ৰচমেণ্ট হৈছে ইণ্টাৰষ্টেট এনক্ৰচমেণ্ট আৰু ভাৰতৰ বাহিৰৰ পৰাও আহিছে নেপালৰ পৰাও লোক আহি তাতে বসতি কৰিছে সব ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি গ্ৰাস কৰি পেলাইছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল চৰকাৰে যেতিয়া পুছবেক কৰিছে এই মানুহখিনি তিৰাপত সব সোমাই পৰিছে গতিকে এই এনক্ৰচমেণ্টবিলাক ৰুট কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আজি গৈ গৈ কি হৈছে তাৰ এবৰিজিনেল ট্ৰাইবেলক তেওঁলোকৰ ওপৰত এটা অমানিশা নমাই আনিছে তেওঁলোকক বিপদৰ মাজলৈ ঠেলি দিছে তেওঁলোকৰ মাটি বাৰী আজি সম্পূৰ্ণৰূপে হেৰাই যোৱাৰ উপক্ৰম হৈছে গতিকে এই নটিফিকেশ্যনটোক আমি কেতিয়াও মানে গ্ৰহণ নকৰোঁ এইটো আমি মানি নলওঁ এইটোক আমি কোৰ্টত চেলেঞ্জ কৰিম সৰ্বশক্তি প্ৰয়োগ কৰি হ'লেও এইটো আমি আইনী যুঁজ আমি অব্যাহত ৰাখিম আৰু একেখিনি সময়তে আমি ডেম'ক্ৰেটিক মুভমেণ্টটো আমি অব্যাহত ৰাখিম অহাকাইলৈ সমগ্ৰ অসমতে বাৰ্ণ কৰা হ'ব এই নটিফিকেশ্যন এইটো CC2R এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ট্ৰাইবেল সংঘ ট্ৰাইবেল ইউথ লীগৰ লগতে CC2R প্ৰত্যেক মেম্বাৰ অৰ্গেনাইজেশ্যনে সমগ্ৰ অসমৰ প্ৰত্যেক জিলা আৰু মহকুমা সদৰত ৰাজহুৱাভাৱে ৰাজহুৱা স্থানত এই নটিফিকেশ্যনখন আমি বাৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো অত্যন্ত দুখজনক কথা যে উইদাউট এনি ডিছকাশ্যন CC2R এটলিষ্ট কনফিডেন্সত ল'ব লাগিছিল আস্থাত ল'ব লাগিছিল আলোচনা কৰাৰ কথা আছিল আমি যেতিয়া এই সিদ্ধান্তটো কেবিনেট ডিচিশ্যন যেতিয়া হয় কেবিনেট ডিচিশ্যনৰ পিছত তাত প্ৰটেষ্ট হ'ল ৰোড ব্লকেডৰ পিছত গভৰ্ণমেণ্টে মাতিলে আমি ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াৰ লগত আমি বহিলোঁ আৰু সেইখন মিটিঙত এটা সিদ্ধান্ত হৈছিল যে CC2R এটা টিম তিৰাপত যাব তিৰাপত গোটেই পৰিস্থিতি অধ্যয়ন কৰিব
তাৰ লোকেল অৰ্গেনাইজেশ্যনৰ লিডাৰবিলাকৰ লগত আলোচনা কৰি তেওঁলোকে কেনেকৈ এই বিষয়টো মীমাংসা বিচাৰে, তেওঁলোকৰ দাবী কি, এই সম্পৰ্কত চৰকাৰক এটা ৰিপৰ্টিং দিব লাগে। আৰু সেই ৰিপৰ্টিং দিয়াৰ পিছতহে এই প্ৰতিবেদনখন দাখিল কৰাৰ পিছতহে নটিফিকেশ্যনৰ বিষয়টো আহিছিল। কিন্তু আজি আমি কনভেনশ্যন পাতিলোঁ 18 তাৰিখেই নটিফিকেশ্যনটো ওলাই গ'ল। এইটো অদ্ভুত ধৰণৰ কথা, এইটো সম্পূৰ্ণ ট্ৰাইবেলৰ এগেইনষ্ট, এইটো এগেইনষ্ট অফ দি ট্ৰাইবেল পিপল। গতিকে এইটো আমি কেতিয়াও একচেপ্ট নকৰোঁ, এইটো গ্ৰহণ কৰিব নোৱাৰোঁ, এইটো উইড্ৰ কৰিব লাগিব। আৰু উইড্ৰ নকৰিলে ইয়াৰ এগেইনষ্টত মুভমেণ্ট হ'ব, ইয়াৰ এগেইনষ্টত ডেম'ক্ৰেটিক মাছ মুভমেণ্ট হ'ব। আৰু ইয়াৰ কাৰণে চৰকাৰ প্ৰস্তুত থাকক। গণ্যই নকৰিলে। আজি 22-23টাকে সংগঠনৰ আমব্ৰেলা অৰ্গেনাইজেশ্যনছ কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছাম, অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ প্ৰত্যেক ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে ইয়াৰ মেম্বাৰ অৰ্গেনাইজেশ্যন, এটা ডাঙৰ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যনক চৰকাৰে অপমানহে কৰিছে। এইটো অসমৰ জনজাতিসকলৰ কাৰণে অত্যন্ত অপমানজনক। আমাক অপদস্থ কৰা হৈছে।